শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, ইংৰাজী 2025 বৰ্ষটো অসমবাসীৰ বাবে এক অভিশপ্ত বৰ্ষ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে কেইবাগৰাকী আপোন শিল্পীৰো দেহাৱসান ঘটে। আমি এই চেগতে তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। হাকু এক্টিং এণ্ড ডান্স একাডেমী সোণাৰী চাপৰিৰ শিকাৰু শিক্ষাৰ্থীসকলৰ দ্বাৰা আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা পৰিচালক গোপমণি গগৈৰ দ্বাৰা অভিনয় আৰু অসমীয়া চলচ্চিত্ৰৰ নৃত্য পৰিচালক তথা সুদক্ষ নৃত্যশিল্পী উত্তৰ পূবৰ প্ৰথমজন মাইকেল জেকচন খ্যাত ছানীৰাজ হাজৰিকাৰ দ্বাৰা নৃত্য পৰিচালনাৰে জুবিনদাৰ স্মৃতিত তেওঁৰ 1992 বৰ্ষৰ পৰা 2025 বৰ্ষলৈকে সাংগীতিক জীৱন পৰিক্ৰমাক সামৰি এটি অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আগবাঢ়িছোঁ। নাম অন্তহীন যাত্ৰা। অনাকাংক্ষিত ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি এয়া হাকু এক্টিং এণ্ড ডান্স একাডেমী সোণাৰী চাপৰিৰ দ্বাৰা পৰিৱেশন কৰিবলৈ ওলাইছোঁ অনুষ্ঠান অন্তহীন যাত্ৰা। এই অন্তহীন যাত্ৰাত সংগীত পৰিচালনা কৰিছে বিষ্ণু চুতীয়াই। আজি বহুত দেৰি হ'ল। তহঁতি যে এনেকে বহি আছ, কিবা চিন্তা কৰিলি নে নাই? কি চিন্তা? ইছ ৰাম, প্ৰগ্ৰেমৰ কাৰণে মাত্ৰ 2 নে 3 দিনে আছে। কি গানত নাচে একো ডিচাইডে কৰি পোৱা নাই। মই কিন্তু গান এটা ভাবিছো, ভাল হ'বনে নহ'ব জানো। তোৰ কিন্তু ভালেই আছে, বাকী কিজনীয়ে একো গুৰুত্বই নাই। আৰে কি হ'ল তহঁতৰ? ইমান টেনশ্যনত আছো যে? টেনশ্যন নহ'বনো কিয়? 2 নে 3 দিনহে আছে মাত্ৰ প্ৰগ্ৰামৰ কাৰণে। কি গানত নাচিম একো ডিচাইডে কৰিব পৰা নাই। আৰে তহঁতে নাজানা নেকি নতুনকৈ যে গায়ক এজন ওলাইছে, চুলিটো যে দীঘল, নামটো বা কি আছিলে? গানটো কিন্তু অনামিকা। অনামিকা? অনামিকা। দোকানে প্ৰহৰে পিকনিকে চিকনিকে অকল এইটো গানকে বজাই আছে। তেনেহ'লে বল আমি এইটো গানতে প্ৰেক্টিচ কৰোঁ। বল ৰিহাৰ্চেল নহ'লে আৰম্ভ কৰি দিওঁ। বল 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 বল। তই কিন্তু ভাল গানকে সিলেক্ট কৰিছ। Academy, চাওঁতে দেখিলো যে তোমাকে চকুৱে চকু চকুৱে চাওঁতে দেখিলো যে তোমাকে প্ৰতীক্ষা, প্ৰতীক্ষা, কি হ'ল তোৰ? কান্দি আছ যে? সি আহিব বুলি ৰৈ থাকোঁতে থাকোঁতে মোৰ চকু বিষায়, বুকু বিষায়, কিন্তু সি আজিও নাহিল। চকু বিষায়, বুকু বিষায়? এটা আগত কি বেমাৰ? প্ৰিয়াংশী, প্ৰিয়াংশী, জ্যোতিকা, তহঁতি এফালে আছ নে এফালে? কি হ'ল? প্ৰতীক্ষাৰ কিবা এটা হৈছে। প্ৰতীক্ষাৰ কিবা এটা হৈছে? কি হৈছে? নাজানো, তাই কোনোবা আহিব বুলি ৰৈ থাকোঁতে থাকোঁতে হেনো তাৰ চকু বিষায়, তাৰ বুকু
কিন্তু সি হ'ব নকওঁ বাৰু তই এনেকৈ বাছ চাই চাই ৰৈ পিনে থাকিলে আমাৰ 12 বাজিব হ'ব দে আছো না তোৰ দগীজনী এনে আহিব তই এনেদৰে ৰৈ বিনাই থাকিলে আমাৰ প্ৰগ্ৰাম কৰাই নহ'ব স্মাইল বেক আজি কিন্তু প্ৰেক্টিছ কৰি বৰ ভাল লাগিলে দেই কি কথা হতি সঁচাকৈ বৰ ভাল লাগিলে প্ৰিয়াংশিকা আমি যদি সদায় এনেদৰে প্ৰেক্টিছ কৰি থাকোঁ নহয় তেতিয়া আমাক কোনেও ৰখাব নোৱাৰে তই ঠিক কৈছা দে চটাপেকে ঐ প্ৰণামিকা কি বান্দৰ দৰে জপিয়াই আছ কিবা এটা গ'ল নি তোৰ আৰে নে পাগলী হলি পাগলী নহয় এটা ভাল খবৰ আছে সাংঘাতিক খবৰ কি সাংঘাতিক খবৰ মই তহঁতক কোৱাহে নাছিলো পাহৰি যোৱাৰ কাৰণে এনো সদায় মই তহঁতক ভাল খবৰবোৰ দি থাকিব লাগে এবাৰ মই দিব লাগিব শুন তেনেহ'লে এবাৰ 10, 11, 12 জানুৱাৰীত দয়ং ফেষ্টিভেলত আমাক ইনভাইট কৰিছে তহঁতি জানই নহয়
আছে তই ইমান টেনচন কৰিব কেলে লাগে ধ্যাৎ। হা কি তোক কোনে ক'লে ক'ত কেতিয়া কেনেকৈ নাই নাই এইটো হ'ব নোৱাৰে নাই নাই প্ৰণামিকা কি হ'ল তই এনেকৈ হঠাৎ নিমত হৈ গলি যে কি হ'ল তোৰ কচোন ক আৰে নকওঁ কিয় এক বুলিলেই শেষ নহয় আকৌ আৰম্ভ হয় এক নতুন অধ্যায় ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও কৈছিল শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ আৰু
অনাগত ভৱিষ্যতৰ। সুন্দৰৰ পূজাৰী সেই সুৰৰ ৰজা উভতি নহাৰ বাটেৰে বৈ নোহোৱা হ'ল। মহাসাগৰৰ বুকুত মহাভাৰতৰ নৱ অধ্যায়ৰ ৰচনা কৰি নোহোৱা হোৱা এই বেদনা প্ৰতিজন অসমীয়াই বুকুত বন্ধাই লৈ থাকিব আমৃত্যু। এই মহান শিল্পী তুমি কোৱাৰ দৰে শীঘ্ৰ বুলি আবিৰ্ভাৱ আপোনটো আশা আৰু অফুৰন্ত হেঁপাহেৰে বাট চাম আপতি নতুনৰ হ'ব সূচনা। ধন্যবাদ।